কাৰ্যসূচী উপস্থিত হ'ব পাৰিছে নিৰ্মল ছাত্ৰ সন্থাৰ সমাজ সভাপতি জিতেন বড়ো ডাঙৰীয়াদেৱ আৰু এই শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীত উপস্থিত হ'ব পাৰিছে আমাৰ বিটিআৰৰ আমাৰ উপস্থিত হ'ব পৰা আমাৰ কোকৰাঝাৰ জিলাৰ বুদ্ধিজীৱীসকল আৰু উপস্থিত হ'ব পৰা আমাৰ আঞ্চলিক কমিটি ইউনিট কমিটি আৰু আমাৰ সাংগঠনিক সদস্যসকললৈ কোকৰাঝাৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ হৈ আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ হৈ পেলাই আজি ইয়াত উপস্থিত হ'ব পৰা সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াত উপস্থিত হ'ব পৰা আমাৰ কোৱা নাই কিন্তু নামটো শুনিছে নাই অৰুণোদয় কোনোবাই কোনোবাই পায় আচ্ছা পোৱা মানুহো আছে পোৱাবিলাকে পায় নোপোৱাবিলাকৰ অলপ মনটো বেয়া লাগে না বৰ্তমান মই চব ঘৰতে এটা এটা অৰুণোদয় দি দিম হ'ব চব ঘৰতে যিমান ঘৰ আছে প্ৰত্যেক ঘৰতে মই এটা এটা অৰুণোদয় দি দিম হ'ল সন্তুষ্ট এতিয়া মাহৰ 10 তাৰিখে গত মাহ চব ঘৰতে এটা এটা অৰুণোদয় আহি যাব আজি মই কথা দি দিলোঁ হ'ব আৰু আজি দিনটো ভাল আজি ইমান ডাঙৰ অনুষ্ঠান হৈ আছে আৰু আজিৰ দিনত কথা দিছোঁ যেতিয়াতো কথা ৰাখিবই লাগিব হয়নে আজিৰ দিনত কথা দিলেতো কথা ব্ৰেক কৰিব নোৱাৰি গতিকে মই ক'লোঁ যে আমাৰ দতমাত প্ৰত্যেক ঘৰ মানুহকে এটা এটা অৰুণোদয় আঁচনি দিয়া হ'ব শিক্ষাও নাই গুলি বাৰুদো নাই আমাৰ জাগাখন একেবাৰে শান্তিপূৰ্ণ হৈ গ'ল আগতে ভোট কি আছিলে বন্দুক লৈ কয় অমুকক ভোট দিবি দেই চবে গৈ ভোট দি দিয়ে আজিকালি বন্দুক দি ভোট নোখোজে আজিকালি নমস্কাৰ কৰি ভোট খোজে মোক ভোট দিব দেই হয় না হয় হৈছে নে নাই তেনেকুৱা হ'ল নে নাই আগতে কি ক'ব বন্দুক দেখাই অমুকক ভোট দিবি দেই নহ'লে কথা বেয়া আছে এতিয়াতো বন্দুক নাই এতিয়া নমস্কাৰ কৰি কয় নমস্কাৰ মোৰ নাম অমুক মোক ভোট দিব হয়নে আজি কিয় হ'ল কাৰণ মোদী আৰু প্ৰমোদ বড়োৱে লগ লাগি আমাৰ বড়োলেণ্ডত শান্তি আনিলে আজি এতিয়া নতুন নতুন আঁচনি আহিলে কংগ্ৰেছ আৰু নাঙলৰ দিনত আঁচনি কি আছিলে বোলে কাৰোবাক ধুতি দিম কাৰোবাক লুঙি দিম কাৰোবাক সূতা দিম কাৰোবাক আঁঠুৱা দিম কাৰোবাক কম্বল দিম কংগ্ৰেছৰ আঁচনি কি আছিলে হাগ্ৰামাৰ আঁচনি কি আছিলে ধুতি লুঙি কম্বল আঁঠুৱা আৰু সূতা ছাতাও আছিল ছাতাও আছিল এতিয়া আমাৰ আঁচনি কি অৰুণোদয় অৰুণোদয় মানে কি যে 10 তাৰিখে মাহৰ 10 তাৰিখে চবৰ বেংক একাউণ্টত 1250 টকা জমা হ'ব লাগিব কোনো দালাল নাই একো নাই ডাইৰেক্টলি একাউণ্টত টকা জমা হ'ব কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙকচোন ঠিক আছে এতিয়া যিসকল যে ইলেকশ্যনৰ পিছত তেওঁলোকৰ বেংক একাউণ্টত 10,000 টকা পুটুম কৰি সোমাই যাব 10,000 কৰি চবেই পাব কিন্তু এই 10,000 প্ৰথম নহয় 10,000ৰ পিছত আপোনালোকে আৰু পাব কিন্তু এই 10,000 টকাটো ভাল কৰি খৰচ কৰিব লাগিব বোলে গিৰিয়েকৰ দোকান আছে তাতে দিলোঁ বোলে গিৰিয়েকৰ খেতি আছে তাতে লগালোঁ সৰু এটা আমি সমিতি কৰিলোঁ 10 গৰাকী লগ লাগি সমিতি চলালোঁ
বোলে নহয় একো কৰিব পৰা নাই, ঘৰত 50ডাল শাল গছ বা চেগুন গছ লগালো, তথাপিতো এই 10,000 টকাটোৰ মই ভাল কৰি খৰচ কৰিলোঁ। যিসকল বাইদেৱে 10,000 টকাটো ভাল কৰি খৰচ কৰিব, তেওঁলোকক আমি পিছত আকৌ 25,000 টকা তেওঁলোকৰ আমি বেংক একাউণ্টত প্ৰথমতে 10ৰ পিছত 25। মেট্ৰিকৰ ৰিজাল্ট দিলে নে নাই? দিলে। বৰ্তমান ল'ৰা ছোৱালী পাছ কৰিছে নে মেট্ৰিক? কৰিছে। এইবাৰ মেট্ৰিক পাছ কৰাৰ পিছত কলেজত নামভৰ্তিটো আমি পইচা দিব নালাগে। এইবাৰ মেট্ৰিক পাছ কৰা, হায়াৰ ছেকেণ্ডাৰী পাছ কৰা ল'ৰা ছোৱালীৰ নামভৰ্তি চৰকাৰে পুৰা বিনামূলীয়াকৈ কৰি দিব। 1 টকাও আমি দিব নালাগে। নামভৰ্তি বিনামূলীয়া হ'ব। আৰু যিবিলাক ছোৱালীয়ে এইবাৰ কলেজত নাম লগাব, প্ৰত্যেকজনী ছোৱালীৰ বেংক একাউণ্টত চৰকাৰে পঢ়া শুনা কৰিবৰ বাবে 10,000কৈ টকা জমা দিব। তাৰমানে ল'ৰা আৰু ছোৱালীৰ এডমিশ্যন ফ্ৰী, আৰু তাৰ উপৰিও ছোৱালীজনীয়ে বেংক একাউণ্টত 10,000 টকা চৰকাৰৰ পৰা প্ৰত্যেক বছৰে পাব পঢ়া শুনাৰ খৰচ হিচাপে। উপেন্দ্ৰনাথ ব্ৰহ্মৰ মৃত্যু তিথি। এই পবিত্ৰ দিনটোতে দতমাত উপস্থিত হৈ বডোফাৰ পবিত্ৰ আত্মাৰ প্ৰতি শ্ৰদ্ধা জনালোঁ। সমান্তৰালভাৱে দতমাত UPPL দলৰ আৰু BJP দলৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিলোঁ। মই নিশ্চিত যে কোকৰাঝাৰ আসনত এইবাৰ আমি UPPL দলক সকলোৱে লগ লাগি এক বিপুল ভোটত বিজয়ী কৰিবলৈ সক্ষম হ'ম। মই পুনৰবাৰ কোকৰাঝাৰ সংসদীয় সমষ্টিৰ ৰাইজক UPPL দলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ট্ৰেক্টৰৰ চিনত ভোট দিবলৈ অনুৰোধ জনাইছোঁ। বৰপেটাটো আমি জিকিমেই, তাত কোনো অসুবিধাই নাই। AGP তাত জিকিবই। ধুবুৰীত মই অহাকালি যাম। এতিয়া 400 পাৰ হৈ পেলাই কালি অমিত শ্বাহে কৈছে আপকি বাৰ 500 পাৰ। এতিয়া আমি অহা 2029ৰ ইলেকশ্যনত 500 পাৰৰ যোজনা এতিয়াৰ পৰা আমি বনাব আৰম্ভ কৰি দিছোঁ। অসমৰ 14টা লোকসভা সমষ্টিত কেনে চলিছে নিৰ্বাচনী প্ৰচাৰ? এইবাৰ জনতাই বিচাৰিছে কোনটো দলক? পুৱাৰ পৰা নিশালৈ কেনেকৈ চলাইছে নেতাই প্ৰচাৰ? 14টা সমষ্টিৰ ভোটাৰৰ মনৰ কথা। ষ্টাৰ চিমেণ্ট, নেতাৰ সৈতে 24 ঘণ্টা। Powered by Data Mission.